তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কোভিড-19ত আক্ৰান্ত হল এজন কয়েদী। আক্ৰান্ত কয়েদীজনৰ নাম গগন ৰাজবংশী। কোভিড-19ত আক্ৰান্ত কয়েদীজনক TMCHত ভৰ্তি কৰোৱা হৈছে। গগন ৰাজবংশীৰ ঘৰ কাহিলীপাৰা জনকপুৰত। 9 জুনত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগনক। 10 জুনত আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতত হাজিৰৰ পিছতে প্ৰেৰণ কৰা হৈছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। কয়েদী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতো লাগিছে হাহাকাৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো চিনাক্ত হৈছিল কোভিড-19 পজিটিভ আৰু এইবাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ওলাল কোভিড-19 পজিটিভ কয়েদী। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়া কক্ষ স্থাপন কৰা হৈছে। বৰ্তমান আছুতীয়াকৈ ৰখা হৈছে গগনৰ লগত থকা কয়েদীক। গগনৰ লগত থকা কয়েদীৰ আজি কৰা হ'ব সোৱাব টেষ্ট। হাহাকাৰ লাগিছে বৰ্তমান হাতীগাঁও আৰক্ষী থানাতো। হাতীগাঁও আৰক্ষী থানাৰ 12 জন বিষয়া কৰ্মচাৰীক বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে। হোটেল লিলিত কোৱাৰেণ্টাইন কৰা হৈছে 12 জনকৈ আৰক্ষী বিষয়া কৰ্মচাৰীক। এবাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত পজিটিভ ওলাইছে। কোভিড-19ত আক্ৰান্ত হৈছে এজন কয়েদী। গগন ৰাজবংশী এই কয়েদীজনৰ নাম। 9 জুনত গ্ৰেপ্তাৰ কৰা হৈছিল। 10 জুনত আদালতত হাজিৰ কৰোৱাই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কোভিড-19ত আক্ৰান্ত হয় গগন ৰাজবংশী নামৰ এই কয়েদীজন। আৰু তাৰ পিছতে এতিয়া তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জনাইছিলোঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বৰ্তমান হাজাৰৰো অধিক কয়েদী বন্দী হৈ আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত। আনহাতে জামিন লাভ কৰা কয়েদীসকলকো মুকলি কৰি দিব পৰা হোৱা নাই আৰু ঠিক তেনেদৰে এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত। গগন ৰাজবংশী নামৰ এই কয়েদীজনক হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান হাতীগাঁও আৰক্ষী থানাৰ 12 গৰাকীকৈ বিষয়া কৰ্মচাৰীক কোৱাৰেণ্টাইন কৰা হৈছে। গভৰ্ণমেণ্টে এটা নটিফিকেশ্যন বাহিৰ কৰিছে। গোটেই যিখিনি আমাৰ কামৰূপ মেট্ৰ' আৰু গ্ৰাম্য দুইখন ডিষ্ট্ৰিক্টৰ বন্দীবিলাকক তেজপুৰ জেললৈ আনিছিল। ঠিক তেনেদৰে যোৱাকালি 10 তাৰিখেও এজন গগন ৰাজবংশী বুলি এজন বন্দী আহিছিল ইয়াতে চুৰিকেশ্বৰ হাতীগাঁও। তো আজি আমি গম পালোঁ তাৰে প্ৰশাসনে ADCয়ে জনাইছে আৰু আমাৰ শোণিতপুৰ প্ৰশাসন আৰু কামৰূপ মেট্ৰ' প্ৰশাসনে জনাইছে যে এই গগন ৰাজবংশী নামৰ যিজন বন্দী সেইজনৰ পজিটিভ ওলাইছে কোভিড। এতিয়া লগে লগে আমি আমাৰ প্ৰশাসনক জনালোঁ, পুলিচ আহিল, এস্কৰ্ট দিলোঁ, দি এইটো TMCত পঠাই দিয়া হৈছে ট্ৰিটমেণ্টৰ কাৰণে। আৰু তাৰ লগত যিখিনি বন্দী আছে সেইখিনি আমি কণ্টেইনমেণ্ট জোনত পূৰা বেলেগে ৰাখি থৈ দিছোঁ। আৰু ইফালে গুৱাহাটী মহানগৰীত এজনকৈ বহুকেইজন কৰোনা যোদ্ধা আক্ৰান্ত হৈছে কোভিড-19ত। কেইবাগৰাকী চিকিৎসকৰ পিছত এইবাৰ আৰক্ষী আক্ৰান্ত হ'ল কোভিড-19ত। কোভিড-19ত আক্ৰান্ত হ'ল পাণবজাৰ থানাৰ SI। প্ৰবেশনাৰী SI অভিজিত দলে আক্ৰান্ত হৈছে কোভিড-19ত। পাণবজাৰৰ বিভিন্ন কণ্টেইনমেণ্ট জোনত নিয়োজিত হৈ আছিল দলে। বিশ্বৰত্ন হোটেলত বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছিলে দলে আৰু কোৱাৰেণ্টাইনৰত অৱস্থাতেই দলে আক্ৰান্ত হৈছে কোভিড-19ত। আৰু ৰাজ্যত 4000ৰ দিশে কোভিড-19 আক্ৰান্তৰ সংখ্যা 3900লৈ বৃদ্ধি পালে কোভিড পজিটিভ। শেহতীয়াকৈ 182 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ। শনিবাৰে ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈছে 207 গৰাকী লোক। 2084 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈছে 1805 গৰাকী কোভিড-19 আক্ৰান্ত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক টুইট, 182 জনকৈ শেহতীয়াকৈ পুনৰ আক্ৰান্ত হ'ল কোভিড-19ত। ইয়াকে লৈ ৰাজ্যত 3900 গৰাকীলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ পৰিসংখ্যা। 5000ৰ দিশে বৰ্তমান তীব্ৰ বেগত অগ্ৰসৰ হৈছে কোভিড-19ৰ আক্ৰান্তৰ পৰিসংখ্যা আৰু বৰ্তমান 1805 গৰাকী আৰোগ্য লাভ কৰিছে যদিও 2084 গৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৰাজ্যত। শোণিতপুৰৰ ৰঙাপুৰত পুনৰ এজনৰ দেহত ধৰা পৰিল কোভিড পজিটিভ। ৰঙাপুৰৰ বিষ্ণুপুৰৰ এজন যুৱকৰ দেহত ওলাল কোভিড-19 পজিটিভ। 7 দিন পূৰ্বে মুম্বাইৰ পৰা আহিছিল মেদিনী মোহন ৰাভা নামৰ যুৱকজন। তেজপুৰৰ হোটেল ফাৰ্ণত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজন। প্ৰথম কোভিড ফলাফল নিগেটিভ পোৱাৰ পাছত শনিবাৰে হোটেলৰ পৰা ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগৰ দলে 6 গৰাকী মহিলাসহ 26 গৰাকী লোক তেজপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা বাছেৰে ৰঙাপুৰৰ ঘৰলৈ আহি থকাৰ অৱস্থাতে ফুলবাৰী চাহ বাগিচা পোৱাৰ সময়ত মেদিনী মোহন ৰাভাৰ শৰীৰত কোভিড পজিটিভ বুলি খবৰ আহে। লগে লগে বাছখনত থকা 25 জন যাত্ৰীক ৰঙাপুৰা মহাবিদ্যালয়ত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ লগতে মেদিনী মোহন ৰাভাক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইয়াকে লৈ ৰঙাপুৰত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 2 জনলৈ।
এইবাৰ জনাও ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ খবৰ নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5 গৰাকী অভিযুক্তক নিজৰ জিম্মাত ল'ব চিআইডিয়ে ডিএছপি দিলীপ ভৰালীয়ে কৰিব নুনমাটি হত্যাকাণ্ডৰ তদন্ত ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে চিআইডিয়ে নুনমাটিৰ ঘটনা সম্পৰ্কত কাৰোবাৰ কিবা তথ্য থাকিলে চিআইডিক দিবলৈ আহ্বান জনোৱাৰ লগতে উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনালে চিআইডিৰ এডিশ্যনেল ডিজি LR বিষ্ণয়ে কেছৰ তদন্ত এতিয়াৰ পৰা চিআইডি নিজৰ হাতত লৈছে নুনমাটি থানাৰ যে কেছ ৰেজিষ্টাৰ হৈছে 294/20 under section 147, 148, 149, 120B, 34 और 302 IPC और এতিয়া ঘটনাস্থলীৰ গোটেই পৰিদৰ্শন কৰি তদন্ত আমাৰ অলৰেডি আৰম্ভ হৈ গ'ল ইতিমধ্যে ভিডিওগ্ৰাফিৰ টিম ডগ স্কোৱাড ফিংগাৰপ্ৰিণ্ট টিম সিনিয়ৰ আৰক্ষী বিষয়াৰ লগত গৈছে আৰু আমি নুনমাটি থানাৰ যে কেছ আছে এইটো কেছ আমি নিজৰ হাতত লৈছোঁ আমাৰ নুনমাটি আৰক্ষী ইতিমধ্যে 5 জনক আটক কৰি ৰাখিছে এতিয়া তেওঁলোকক আমাৰ আদালতত হাজিৰ কৰিবৰ কাৰণে লৈ গ'ল আমি ৰিমাণ্ড কাৰণে লিখিছোঁ আৰু আমি আপোনাক বিশ্বাস দিছোঁ আমি তীব্ৰ গতিৰ পৰা তদন্ত আমি কৰিম আৰু যিমান সোনকালে আছে আমি তদন্তটো সম্পূৰ্ণ কৰিম আমি বেকগ্ৰাউণ্ডত যাওঁ গোটেই ঘটনা কি কাৰণ হৈছে কিয় হৈছে কেনেকুৱা হৈছে ইয়াত কিবা কনস্পাইৰেচি আছিলে নেকি প্ৰি প্লানিং কিবা আছিলে নেকি সেইটো গোটেই পক্ষ আমি তদন্ত চাম মই শ্ৰদ্ধেয় ৰাইজৰ পৰা আপিল কৰিব খোজোঁ কি আমাৰ ওপৰত বিশ্বাস ৰাখো আমি একদম প্ৰফেচনেল ভাৱে গোটেই কেছ তদন্ত কৰিম আৰু ইফালে ঋতুপৰ্ণ পেগুৰ পৰিয়ালৰ আইনী যুঁজৰ বাবে সকলো ব্যয় বহন কৰিব বিজেপিৰ যুৱ মৰ্চাই নুনমাটিত নৃশংস হত্যাৰ বলি হোৱা দুৰ্ভগীয়া ঋতুপৰ্ণ পেগুৰ নিথৰুৱা পৰিয়ালটোৰ কাষত শনিবাৰে উপস্থিত হৈ এই আশ্বাস প্ৰদান কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে স্বামীৰ অকাল মৃত্যুত ভাগি পৰা ঋতুপৰ্ণৰ পত্নী এলিনা পেগুৰ হাতত 50,000 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনৰ লগত আছিল ৰাজ্যিক বিষয়ববীয়া জোনজ্যোতি কাশ্যপ অংকুৰ বৰুৱা ঘনশ্যাম দলেকে ধৰি কেইবাজনো যুৱ নেতা আমি আপোনাক সহায় কৰিব লাগিব আৰু ৰিয়াজে মই এটা চলাই হাজোৰ কুঁৱৰপুৰ দক্ষিণ সিংৰাত নৃশংস হত্যাকাণ্ডৰ ঘটনা গৰু চুৰি ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই হত্যাকাণ্ড 3 দিনৰ পূৰ্বে সংঘটিত হৈছিল এটা গৰু চুৰিক লৈ দুই পক্ষৰ মাজত এক ঘটনা পূৰ্বৰ এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে কুঁৱৰপুৰৰ ইমতাজ আলী নামৰ লোকজনৰ ঘৰত আক্ৰমণ কৰিছিল 60-70 জনীয়া এটা দলে আৰু তাৰ পাছতে আক্ৰমণ চলাবলৈ অহা দলটোৰ ৰিয়াজুল হক নামৰ এজনক উপৰ্যুপ কৰি আক্ৰমণ কৰা হয় ৰাজ্যৰ প্ৰহাৰত প্ৰাণ গ'ল ৰিয়াজুল হকৰ হাজোৰ কুঁৱৰপুৰৰ বালাত ঘৰ ৰিয়াজুলৰ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰিছে ৰিয়াজুলৰ মৃতদেহ আৰু আৰম্ভ হৈছে ঘটনাৰ তদন্ত আন এক হত্যাকাণ্ড সংঘটিত হৈছে ঘটনাটো মানে আমি শুই আছিলোঁ চব মানুহ গাঁৱৰ মানুহ চব শুই আছে তেতিয়া চোৰ আহি আমাৰ কাষৰে ঘৰৰ গৰু তাৰমানে গোৱালিৰ পৰা ওলাই লৈ গৈছে ওলাওঁতেও চিঞৰিছে আৰু আমি চব গাঁৱৰ মানুহ একলগ হৈছোঁ হৈ কেনে সিহঁতে 4চকীয়া এখন লৈ আহিছিলে আৰু বাইক লৈ আহিছিলে 4চকীয়াখনত মানুহ দৌৰা দৌৰিকৈ উঠি গ'ল কিন্তু বাইকখন আমি আটক কৰিলোঁ আটক কৰাতে দুজন মানুহ আছিলে এজনক আমি ধৰিব নোৱাৰিলোঁ পানী দি নুমি গ'ল আৰু এজনক ধৰিছিলোঁ তেওঁক আৰক্ষীক গতাই দিছোঁ কি নাম তেখেতৰ নাম মালিক আৰু যিজন পলাই গৈছে তেওঁৰ নাম আছিল চানফুল কেইজন আছিল সমুদায় মানুহ মোটামুটি 7-8 জন হ'ব কিবা মাৰপিট কৰিছে ঘৰ ভাঙিছে কি তাৰপিছত সিহঁতে একদল আহিছিলে আমাৰ মামাৰ ঘৰ এটা ভাঙি একদম পুৰা গাড়ী চাৰি ভাঙি চেণ্ট্ৰ' গাড়ী এটা আছিলে গাড়ীৰ গ্লাছ ভাঙিছে খিৰিকী ভাঙিছে দৰ্জাত খুন্দাইছে মানুহ এটা তুলি লৈ গৈছে লৈ যাই কেনে মাৰপিট কৰিছে দেৱাশিষ হত্যাকাণ্ডৰ ন্যায় বিচাৰি পৰিয়ালৰ লোকৰ প্ৰতিবাদ ৰাজপথত প্ৰতিবাদ দেৱাশিষৰ পিতৃ মাতৃ আৰু ভগ্নীৰ
দেৱাশিষ হত্যাকাণ্ডৰ তদন্তৰ নামত মৰিয়নি আৰক্ষীয়ে গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ। নকছাৰী দেবেৰাপাৰ চাৰিআলিত আছুৰ যোৰহাট জিলা আঞ্চলিক সমিতিৰ উদ্যোগত দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ উচিত তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। গাভৰু পৰ্বতৰ চাহ বাগিচাত 16 দিন পূৰ্বে সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। ঘটনা সন্দৰ্ভত 15জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেৱাশিষ গগৈৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছে পৰিয়াল আৰু দল সংগঠন। ইতিমধ্যে আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। দেৱাশিষৰ পিতৃ মাতৃ ভগ্নীৰ লগতে দল সংগঠন ওলাই আহিছে ৰাজপথলৈ। নকছাৰী দেবেৰাপাৰ চাৰিআলিত আছুৰ যোৰহাট জিলা আঞ্চলিক সমিতিৰ উদ্যোগত দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ উচিত তদন্ত, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ। গাভৰু পৰ্বতৰ চাহ বাগিচাত 16 দিন পূৰ্বে সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। এই ঘটনা সন্দৰ্ভত 15জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আহ্বান জনাইছোঁ যাতে ন্যায়িক প্ৰক্ৰিয়া অলপ মানে ক্ষিপ্ৰতাৰে কৰিব লাগে আৰু আমাৰ প্ৰকৃত ন্যায়িক পোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰকৃত দোষীক দৃষ্টান্তমূলক শাস্তিৰ লগতে ফাঁচী অৰ্ডাৰ হ'ব লাগে। আৰু আমাৰ ল'ৰাটোৱে আমি পিতৃ হিচাপে কৈছোঁ আৰু শেষ হত্যাৰ মানে সিদ্ধান্ত হ'ব লাগে। যিজন আমাৰ ল'ৰাটোৰ লগত অতি ক্ল'জ আছিল, মানে যিজন হেমন্ত নায়ক, তেওঁ থানাৰ পৰা এৰি দিয়া হৈছে। কি কাৰণে হেমন্ত নায়কক আজি থানাৰ পৰা এৰি দিয়া হৈছে? যিজনে দিনে ৰাতিয়ে আমাৰ ঘৰত থাকে, সেইদিনা আমাক খবৰ এটা দিবলৈ সময় নাই আৰু আজিলৈকে তেওঁ আমাৰ ঘৰত উপস্থিত হোৱাহি নাই। যিদিনা ঘটনা সংঘটিত হৈছিল দেৱাশিষ গগৈৰ লগত যিজন ছাত্ৰকৰ্মী আহিছিল আদিত্য দাসে যিটো ভিডিঅ' কৰিছিল বা দেৱাশিষ গগৈ গোটেই তথ্য তেওঁৰ গুৰিত আছে, কিন্তু আজিৰ তাৰিখলৈ কিন্তু জিলা প্ৰশাসনে আদিত্য গগৈৰ পৰা কোনো এটা ষ্টেটমেণ্ট লোৱা নাই। আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যোৰহাট জিলা প্ৰশাসনক, তোমালোকে ঘোষণা কৰা 7 দিনৰ সেই তদন্ত প্ৰক্ৰিয়া ক'ত গ'ল? এই 7 দিন আজি 16 দিন হ'ল দেৱাশিষ জ্যোতি হত্যাৰ 16 দিন অতিক্ৰম কৰাৰ পাছত আপোনালোকৰ প্ৰতিবেদন 7 দিনত প্ৰকাশ কৰিম বুলি কোৱাৰ পাছতো আজি প্ৰকাশ নহ'ল। ই এক ৰহস্য। বাহিৰৰ পৰা দুৱাৰত বাঁহেৰে বান্ধি থৈ চোৰে নিলে বাইক। সান্ধ্য আইনৰ মাজতে ধুবুৰীৰ বালুচৰত বাঁহেৰে দুবাৰ বান্ধি চোৰে লৈ গ'ল পালচাৰ বাইক। চুৰি হোৱা বাইকখনৰ গৰাকী হৈছে সুৰজ কুণ্ডু। ইফালে চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে আৰক্ষীক ফোন কৰি নোপোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। লকডাউন আৰু কাৰফিউৰ গইনালৈ ধুবুৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈছে লুটপাটৰ ঘটনা। আমার বাইক আসল পালসার রেড আর হলো ব্ল্যাক কালার আর গাড়ির নম্বর আসল AS 17K1930। এয়া তো রাত্রি 8টা 8:30 বাজে চুরি হইল আপনি ধরুন 3টা নাগাদ। এখানে মোটামুটি 3টা হবো। তো কুত্তা না পুরা জোরে জোরে চিলাচিলি করতেছিল। তা আমি আবার ফট করে ওইটা এখানে দেখলাম, দেখে দেখি এই গ্রিলটা খোলার পরে আমি নিচে ফট করে নিচে নেমে এসে এখানে দেখি কি দরজার মধ্যে একটা বাস দিয়ে আটকানো। তো ও ডাকলাম, ডাকে আসলো। আসার পরে তারপরে আমি উপর থেকে অবশ্য আবার দেখতে পারছি একটা বাইক কিন্তু ওদিক দিয়ে যাইতেছে। হ্যাঁ চলাই লই গেছে। তারপিছত আমি ধরে এসে ওকে ডাক দিলাম, ডাক দেওয়ার পরে ওদিকে করলাম, তারপরে তো পলাই গেছে। তৎক্ষণাৎ আমি তুমি প্রশাসনক ফোন কৰিলোঁ। মই নিজে বুকে কৈ আমি OC ফোন কৰিছোঁ, ফোনটো লগা নাই। তাৰপিছত আমি টাউনবাবু ফোন কৰিছোঁ, ফোনটো নুঠালে। 3বাৰ ৰিং কৰিছোঁ মই, কিন্তু ফোনটো নুঠালে। তাৰপিছত আমি 100 নম্বৰ ডায়েল কৰিছোঁ, ফোনটো নুঠালে। কিন্তু এনেকুৱা যদি পৰিস্থিতি হয়, আজি কালি বাইক চুৰি হৈছে আৰু এটা ডাঙৰ কিবা হ'ব পাৰে। ক্ৰমাৎ পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে নমতি বাজা। গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পাৰ্বণৰ অভিন্ন অংগ এই নমতি বাজা। নমতি বাজা অৰ্থাৎ বেণ্ড পাৰ্টি হৈছে গোৰ্খাসকলৰ এক প্ৰাচীন সংস্কৃতি। বিলুপ্তিৰ দিশে আগবঢ়া এই নমতি বাজাক জীয়াই ৰখাৰ প্ৰচেষ্টাত ব্ৰতী হৈ আছে বাক্সাৰ এদল লোক। বাক্সাৰ পূব ডেফেলি অঞ্চলত সংস্কৃতিপ্ৰেমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা শুক্লাই ভেলী নমতি টৌলীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বিয়া সবাহ, ৰাজহুৱা অনুষ্ঠান আদিকে ধৰি মাংগলিক কৰ্মসমূহত একাধিক স্থানত নমতি বাজা পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰি আহিছিল দলটোৱে। নমতি বাজা বজাই পৰিয়াল পোহপাল দি আহিছিল লোকসকলে। কিন্তু কৰোনা মহামাৰীৰ বাবে দেশত চলি থকা লকডাউনৰ ফলত নমতি বাজা দলটোলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। লকডাউনৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে দলটোৰ মাজত।
সেয়ে বিলুপ্তপ্ৰায় সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছে দলটোৰ সদস্যসকলে। ইমান বছৰে অহপৰসাৰ্থ চেষ্টা কৰি আহিছোঁ আৰু ইয়াৰ লগত জড়িত আমাৰ কলা কৌশলীসকল নিচেই আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হৈছে। বিশেষকৈ এই লকডাউনৰ সময়ত আমাৰ বিয়া সম্পৰ্কীয় যি উৎসৱক আমাক আমন্ত্ৰিত কৰে, এই ক্ষেত্ৰত আমাক যিখিনি অৰিহণা বা বৰঙণি অৱদান দিয়ে আগবঢ়াই আমি সেইখিনি দিয়ে আমাৰ এই কলা সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। ফলত আমি এতিয়া লকডাউনৰ কাৰণে কোনো বিয়া সভা এতিয়ালৈকে আমি পোৱা নাই। ফলত আমি সমূহ সদস্যই কলা কৌশলীয়ে আমি বহুত সংকটৰ গৰাহত আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই গোৰ্খা জনগোষ্ঠীৰ এই মহান কলা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতসকলে আমাৰ এই কলা সংস্কৃতিৰ বাহকসকলক যাতে জীয়াই থকাৰ কাৰণে কিছু সকাহ বা উপদেশ বা সাহায্য আমাক অৱদান আগবঢ়ায়। গুৱাহাটীৰ গেমছ ভিলেজত ওলাল প্ৰথমজন কোভিড-19 পজিটিভ। গেমছ ভিলেজত A6 ব্লকত ওলাল কোভিড-19 আক্ৰান্ত লোকজনক ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু চিকিৎসকৰ দল উপস্থিত হৈ আক্ৰান্তজনক হাস্পতাললৈ প্ৰেৰণ কৰে। 65 বছৰীয়া লোকজনৰ নাম হৈছে ৰাম কুমাৰ গাৰ্গ। গেমছ ভিলেজক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা প্ৰশাসনৰ। মহানগৰীত বৃদ্ধি হ'ল আকৌ এটা নতুন কণ্টেইনমেণ্ট জোন। গেমছ ভিলেজৰ A6 ব্লকত ওলাল কোভিড-19 আক্ৰান্ত। এইবাৰ এগৰাকী 65 বছৰীয়া ব্যক্তি আক্ৰান্ত হৈছে কোভিড-19 আৰু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে গেমছ ভিলেজ। আমাৰ সাংবাদিক উৎপল হালৈৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। উৎপল, কি খবৰ আছে আপোনাৰ হাতত? কেনেদৰে এই লোকজন আক্ৰান্ত হ'ল কোভিড-19? ট্ৰেভেল হিষ্ট্ৰী আছে নেকি বা কি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে এই লোকজন সন্দৰ্ভত? উৎপল। হয় চাওক জয়ন্ত, প্ৰথমতে ক'ম যে মহানগৰীত দিনে দিনে হুৰুৰাই বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জনসংখ্যা আৰু আজি এই বৃদ্ধিৰ সংখ্যা হৈ গ'ল 68 আৰু সক্ৰিয় হৈ আছে 45টা। আপুনি উল্লেখ কৰিছে ট্ৰেভেল হিষ্টৰীৰ কথা। যদি প্ৰথমতে কওক, নাম হৈছে ৰামকিশোৰ কুমাৰ গাৰ্গ আৰু তেখেতৰ ট্ৰেভেল হিষ্টৰী হৈছে যে 5 দিন পূৰ্বে তেখেতে চণ্ডীগড়ৰ পৰা আহি এই মোৰ পিছফালে থকা এই গেম ভিলেজৰ A6 ব্লকৰ 403 নম্বৰ কোঠালিত আছিলে আৰু তেখেতক যি 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইন দিছিলে, 5 দিন উকলাৰ পিছতে তেখেতৰ চব সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পৰৱৰ্তী পৰ্যায়ত যোৱাকালি নিশাৰ ভাগত ফলাফল আহিছিলে যে কোভিড-19 পজিটিভ আৰু ফলাফল অহাৰ পিছতে নিশাৰ ভাগতে আৰক্ষী প্ৰশাসন আৰু চৰকাৰী যিসমূহ বিষয়ববীয়া আছে কৰ্মৰত তেখেতসকল আহি উপস্থিত হয় এই যিসমূহ 28টাকৈ বিল্ডিং থকা ঘৰটো চেনিটাইজ কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত আজি ৰাতিপুৱাৰ ভাগৰে পৰা আৰক্ষী প্ৰশাসনৰ বৃহৎ দল সজাতি দল আহি ইতিমধ্যে তেখেতে যি স্থান আছিলে A6 ব্লকৰ 403 নম্বৰ কোঠালিত আছিলে আৰু 403 নম্বৰ কোঠালিৰ লগতে ইয়াতে 28টাকৈ মহলা আছে আৰু 28টা যি ঘৰ আছে 28টাকৈ সম্পূৰ্ণৰূপে 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে কিছু সময় পূৰ্বে। আৰু যদি চোৱা যায় যি বয়সস্থ লোকজন 65 বছৰীয়া বয়সস্থ লোকজন আহিছিলে আপোনাৰ চণ্ডীগড়ৰ পৰা তেখেতে আহি 5 দিন কৰিছিলে যোৱাকালি আৰু 5 দিন পিছতে ফলাফল আহিছিলে। যিহেতু সব টেষ্ট সংগ্ৰহ কৰিছিলে বিভাগীয় কৰ্তৃপক্ষই, ফলাফল সংগ্ৰহ কৰাৰ পিছতে তেখেতৰ যি বাসগৃহ ইতিমধ্যে কণ্টেইনমেণ্ট জোন কৰিছে আৰু যি তৃতীয় মহলাৰ 403 নম্বৰ কোঠালিত আছিলে আৰু 400 কোঠালিত তেখেতে থকা সময়ছোৱাত কাৰ সংস্পৰ্শত আহিছে সেয়া চৰকাৰ প্ৰশাসনে লিষ্ট লৈছে আৰু তথ্য আকাৰে সকলো চোৱা চিতা কৰি আছে। ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে যিহেতু ৰাতিপুৱাৰ ভাগতে এই কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিলে আৰু ঘোষণা কৰাৰ সময়ছোৱাৰ পিছতে এই স্থানত আৰক্ষী প্ৰশাসনৰ লোক নিয়োগ কৰা হৈছে। কোনো লোক যাতে ভিতৰৰ পৰা বাহিৰলৈ আহিব নোৱাৰে আৰু বাহিৰৰ পৰা অন্য লোক প্ৰৱেশ কৰিব নোৱাৰে। ইয়াতে ইয়াৰে যি প্ৰশাসনৰ ফালৰ পৰা উপৰিও আৰু ইয়াৰে যি কমিটি আছে বিষয়ববীয়াসকলে এজন কৰ্মচাৰী নিয়োগ কৰিছে। তেখেতৰ পৰা আমি জানিবলৈ কিছু চেষ্টা কৰিম। দাদা, কি হৈছিলে? ইয়াত মানে আপোনাৰ এজন ৰামকিশোৰ নামৰ গাৰ্গ নামৰ মানুহজন তেওঁ বাহিৰৰ পৰা আহিছিলে। তাৰমানে তেওঁ ইয়াত নিজৰে ঘৰ হয়। তেখেত মানে ধৰি লওক আপোনাৰ কোভিড-19 ওলাইছে। ওলোৱাৰ কাৰণে আপোনাৰ ধৰি লওক কালি ৰাতি আপোনাৰ প্ৰায় 1:30মান বজাত আপোনাৰ পুলিচ প্ৰশাসনৰ মানুহ আহিলে, ডক্টৰবিলাক আহিছে, আহি মেলি তেখেতক লৈ গৈছে।
কি কৰিলে কয়? আজি মানে কালি আপোনাৰ ধৰি লওক তেখেতক যেতিয়া লৈ গ'ল তাৰপিছত এইটো চেনিটাইজাৰ কৰি মেলি এতিয়া ধৰি লওক আজি আপোনাৰ পুলিচ প্ৰশাসনৰ মানুহ আজিও আহিছে আহি মেলি আপোনাৰ এতিয়া এইটো চিল কৰি দিয়া গৈছে যেন আপোনাৰ 14 দিনৰ কাৰণে বন্ধ কৰি দিছে সেয়াই আৰু ইয়াতে যি বিষয় কৰ্মচাৰী নিয়োগ কৰিছে তাৰে ভাষ্য আৰু 14 দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে। কিশোৰ কুমাৰ গাৰ্গগৰাকী 65 বছৰীয়া লোক আছিলে আৰু তেখেতে চণ্ডীগড়ৰ পৰা আহিছে আৰু উল্লেখ কৰিম যে গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে বৃদ্ধি পাই আহিছে কণ্টেইনমেণ্ট জ'নৰ সংখ্যা আৰু আজিৰ এই বৃদ্ধিক লৈ যদি সংখ্যা বৰ্তমান সক্ৰিয় ৰূপত আছে গুৱাহাটী মহানগৰীত 45টা কণ্টেইনমেণ্ট জ'ন। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ উৎপল। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। চণ্ডীগড়ৰ পৰা আহিছিল এই লোকজন আৰু হোম কোৱাৰেণ্টাইনত থাকিবলৈ তেওঁক পৰামৰ্শ আগবঢ়োৱা হৈছিল আৰু হোম কোৱাৰেণ্টাইনত থকাৰ সময়তে গেমছ ভিলেজৰ 6 ব্লকত তেওঁ COVID-19ত আক্ৰান্ত হৈছে আৰু ইয়াৰ লগে লগে গেমছ ভিলেজক ঘোষণা কৰা হ'ল কণ্টেইনমেণ্ট জ'ন। আৰু খবৰ নিউজ 18ৰ পৰা বিদায় লৈছোঁ। খন্তেক সময় পিছতে লৈ আহিম দুপৰৰ শিৰোনাম। নমস্কাৰ। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ।